নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আম চট্ট, পকা আম চট্ট। মই পকা আম দি কেনেদৰে আম চট্ট বনাইছোঁ বা আমৰ আচাৰ, শুকান আমৰ আচাৰ, চব কিমান ধুনীয়া হৈছে নিশ্চয় দেখা পাইছে। মই কেনেদৰে কাটি ল'লোঁ আৰু দেখাই দি আছোঁ চব কিমানখিনি লোভনীয় হৈছে। আৰু যেনেদৰে আমি বজাৰৰ পৰা কিনি খাওঁ ঠিক তেনেদৰে বজাৰৰ নিচিনা হৈছে। আৰু এইটো আম চট্ট ঘৰত বহুত দিনলৈকে থৈ দিব পাৰি, ঘৰতে থৈ খাব পাৰি আৰু বহুত টেষ্টি হয় এইটো। আৰু ল'ৰা ছোৱালীও বহুত ভাল পায়। আৰু মই ভিডিঅ'টো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইক দিব। আম চট্ট বনাবৰ কাৰণে মই ইয়াতে দুটা পকা আম ল'লোঁ আৰু আমৰ গুটি বাকলিখিনি ভালদৰে গুচাই ল'লোঁ। আৰু এইফালে ল'লোঁ এটা গ্ৰেটাৰ, সেই গ্ৰেটাৰেৰে আমখিনি এতিয়া গ্ৰেট কৰি ল'ম। গ্ৰেট কৰিলে ভাল হয়। আম চট্টটো ধুনীয়া প্লেইন হ'লে আমটো ধুনীয়াকৈ এনেদৰে গ্ৰেট কৰি দি আছে। আৰু এইফালে চাওক তলফালে এনেদৰে পৰি আছে, একদম প্লেইনকৈ গ্ৰেট কৰি পিছত আৰু এবাৰ এনেদৰে চাকি ল'ম। আৰু আমখিনিত বহুতখিনি মাংস আছে, একদম গুটিটো একদম চেপে ঠাইটো অলপ চেপি দিলোঁ, চেপি অলপ ৰসটো ওলাই দিলোঁ। এনেদৰে আমকেইটা গ্ৰেট কৰি ল'ম। আম দুটা গ্ৰেট কৰা হৈ গ'ল, চাওক বহুতখিনি আম হৈছে। যিহেতু আম দুটা ডাঙৰেই আছিলে আৰু আম দুটাত বহুতখিনি মাংস আমত, গুটিটো একদম সৰু, একদম চেপেটা। আৰু এতিয়া আমখিনি চাকি ল'ম। এইফালে এটা বাটিত চাকনি ল'লোঁ, চাকনি দি এনেদৰে চাকি ল'ম। ইয়াতে দি আছোঁ। এটা চামুচেৰে এনেদৰে লাহে লাহে লৰাই দিম। লৰাই ভালদৰে চাকি ল'ম। ভালদৰে গুটিখিনি আম চাকি ল'লোঁ। গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ আমৰ ৰসখিনি। গুটিখিনি দি দিলোঁ আৰু এতিয়া ইয়াতে হেতা দি লৰাই দিম। আৰু এইটো লৰাই থাকিম যাতে তলফালে লাগি নধৰে, আৰু যাতে ছাইডেদি যদি লাগি নধৰে, লাগি ধৰিলে অলপ হেৰি হৈ যাব, কালাৰটো অলপ বেলেগ হৈ যাব। এনেদৰে অলপ লৰাই দিম। ইয়াতে দি আছোঁ চেনি মই 4 টেবুল চামুচ দিছোঁ। চেনিটো আপোনালোকে মিঠা অনুসৰি দিব, যিহেতু আমালোকৰ ঘৰৰ আম বহুত মিঠা আছে, সেইবুলি চেনি কমকৈ দিলোঁ। আৰু ইয়াতে দি আছোঁ অলপখিনি নিমখটো পাৰিলে আপোনালোকে স্কিপ কৰিব পাৰে। আৰু এতিয়া ভালদৰে লৰাই দিম। আৰু চেনি পাৰিলে পাউডাৰ কৰি দিলে আৰু বেছি ভাল হয়। আৰু যিহেতু আমৰ এইটো বহুত ৰস আছে, সেই ৰসটো পাতলেই, আৰু চেনি দিলে চেনি গলিও যাব, সেইকাৰণে আৰু চেনিখিনি গুড়ি কৰা নাই। আমৰ ৰসখিনি এনেদৰে উতলাই আছে আৰু মই লৰাই দি আছোঁ। এনেদৰে মই বনাই লৰাই দি আছোঁ। আৰু এইটো অলপ টাইম লৈ এইটো হেৰি কৰিব লাগিব। এইখিনি পানী গৰম হ'ব লাগিব, যিহেতু আমাৰ ৰসটো আৰু অলপ বহুতখিনি গৰম হ'ব। এনেদৰে অলপ লৰাই দি আছোঁ। আমাৰ ৰসখিনি বহুতখিনি গৰম হৈ গ'ল, দেখা পাইছে। আৰু এতিয়া বেছি টাইম নালাগে, আৰু অলপ টাইমমান এনেদৰে লৰাই দিম আৰু অলপ গৰম হ'ব। দেখা পাইছে বেছি টাইম নাই। এইফালে এটা ডাঙৰ চাই থাল ল'লোঁ আৰু থালত দি আছোঁ অলপখিনি ৰিফাইন তেল দি ভালদৰে চাৰিওফালে লগাই ল'ম হাতেৰে। চব হৈ গ'ল। আম চট্টৰ কাৰণে আমৰ ৰসটো একদম পাৰফেক্ট হৈ গ'ল। এতিয়া এইখিনি থালত ঢালি দিম। এতিয়া এটা থালত এনেদৰে ঢালি দি আছোঁ। আৰু অলপখিনি যিখিনি লাগি আছে সেইখিনি এক্সট্ৰাকৈ এটা প্লেটত দি দিম। আৰু থালটো এনেদৰে লগে অলপ এনেদৰে চাৰিওফালে এনেদৰে ঘূৰাই দি আছোঁ। এনেফালে ঘূৰাই ডাঙৰ কৰি লৈ আছোঁ। দেখা পাইছে একদম থালটো একদম ভৰ্তি হৈ গ'ল। এনেদৰে লৰাই দি আছোঁ। দেখা পাইছে থালত কিমান ধুনীয়াকৈ ছেট হৈছে। আৰু এতিয়াও হেৰি হোৱা নাই, জমা নাই। সেইটো আৰু ৰ'দত দিব লাগিব। যদি ভালদৰে ৰ'দ থাকে তেনেহ'লে এটা ৰ'দ দিলেই হ'ব। আৰু
নহ'লে দুটা ৰদ দিব লাগিব, দুটা তিনিটামান ৰদ দিব লাগিব। একদম ধুনীয়াকৈ বহিছে। আৰু এইফালে যিখিনি আছিল সেইখিনি এটা এইটো সৰুছে এটা প্লেটত দি দিলোঁ এনেকৈ। এইখিনি এতিয়া ৰদত দি ল'ম। আহিলোঁ আমচত্বখিনি শুকাই লৈ 2 দিনমান ৰদত দিছিলোঁ। আৰু এইটো চাওক কিমান ধুনীয়া হৈছে, চাওক কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই কাটি ল'ম, এনেদৰে কাটি দি আছোঁ। কাটি ল'লোঁ এতিয়া এনেকৈ। দেখা পাইছে কেনেকৈ কৰি আছোঁ, কিমান ধুনীয়াকৈ উঠি আছে, চব কিমান ধুনীয়া হৈছে। এইটো উঠাই লওঁ এনেদৰে। কিমানখিনি লোভনীয় হৈছে, এইকেইটা কিমান ধুনীয়াকৈ এনেদৰে ভাজ দি দিলোঁ। দেখা পাইছে কিমান ধুনীয়া হৈছে। আৰু এইটো চাওক ঠিক তেনেদৰে এইটো উঠাই লওঁ। প্ৰথমতে কিনাৰত অলপ উঠাই দি আছোঁ, তে সুবিধা হ'ব উঠোতে। চব প্লেটতো চাওক কিমান ধুনীয়া হৈছে, দেখা পাইছে বহুত ধুনীয়া হৈছে। আৰু এইটো অলপ কাটি ল'ম এনেদৰে। এইটো আৰু শ্বেপ নিদিওঁ, তেনেদৰে এনেদৰে পিচ পিচকৈ কাটি দিম। এইটো নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।